তবলাত তেওঁৰ আঙুলি পৰিলেই সকলো হৈ পৰিছিল বিমুগ্ধ। শুনোতাৰ মুখৰ পৰা ওলাইছিল এটাই শব্দ, ৱাহ উস্তাদ ৱাহ। কেৱল ভাৰতৰেই নহয়, বিশ্বখ্যাত তবলাবাদক আছিল তেওঁ। कल्पना ये थी कि कैलाश पर्वत पर शिव जी का डमरू बज रहा है और उनके शिष्य। কিন্তু 2024 বছৰ শেষ হ'বলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তেই সমগ্ৰ দেশবাসীক শোকৰ সাগৰত বোৱাই তবলাৰে যাদু দেখুওৱা আঙুলিৰ গৰাকীজন গুচি গ'ল অজান দেশলৈ। বিশ্ববিখ্যাত তবলাবাদক উস্তাদ জাকিৰ হুছেইন আৰু নাই। বিশ্বৰ অগণন গুণমুগ্ধৰ হৃদয় ৰিক্ত কৰি দেওবাৰে ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত মৃত্যুৰে যুঁজি এই ধৰা এৰি গুচি গ'ল ৭৩ বছৰীয়া তবলাৰ যাদুকৰগৰাকী। চনৰ ৯ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ পিতৃ আল্লাহ ৰাখাৰ পদাংক সৰুগত কৰি আগুৱাই গৈছিল তেওঁ সংগীত জগতত। ৬ দশকজোৰা তেওঁৰ সংগীতৰ যাত্ৰাত বিশ্বৰ বিভিন্ন বিখ্যাত সংগীতজ্ঞৰ সৈতে কাম কৰিছিল। ৫টাকৈ গ্ৰেমী বঁটাৰে সন্মানিত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মহিৰূপগৰাকীক ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ বৰ্ষত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। শেহতীয়াভাৱে যুক্তৰাষ্ট্ৰৰ নিবাসী তবলাবাদকগৰাকীক ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটাৰ পিছতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সংগীতজ্ঞগৰাকীৰ মেনেজাৰ নিৰ্মলা বাছানীয়ে তেওঁৰ দেহাৱসানৰ বাতৰি প্ৰথমে ৰাজহুৱা কৰে। সংগীত জগতৰ সুদীৰ্ঘ পৰিক্ৰমাত তেওঁ ৫টাকৈ গ্ৰেমী বঁটা লাভ কৰি ভাৰতলৈ বিৰল সন্মান কঢ়িয়াই আনিছিল। কেৱল ৬৪ সংখ্যক গ্ৰেমী বঁটাতেই তেওঁ লাভ কৰিছিল ৩টাকৈ পদক। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আটাইতকৈ বিখ্যাত শিল্পীসকলৰ অন্যতম জাকিৰ হুছেইনৰ মাত্ৰ ৭৩ বছৰ বয়সতে দেহাৱসান ঘটাৰ খবৰে শোকস্তব্ধ কৰি তুলিছে বিশ্বৰ সংগীত প্ৰেমীক। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।